মানুহৰ স্বভাৱৰ মহত্ব থাকে কাৰণ কিছুমানে ক্ষন্তেকতে অন্তৰ জয় কৰি লয় আৰু কিছুমানে বহুদিন লগত থাকিও অন্তৰ জয় কৰিব নোৱাৰে। পৃথিৱীৰ আটাইতকৈ শক্তিশালী সেইসকল যাৰ ওচৰত ভাগ্যৰ লগতে ভোগ আছে, বিচনাৰ লগতে টোপনি আছে, ধনৰ লগত ধৰ্ম আছে। সেই মানুহজনৰ পৰা সদায় দূৰত্ব বজাই ৰাখক যিজনে নিজৰেই ভুল নেদেখে। মানুহে চেহেৰা ধুনীয়া কৰি ৰাখে য'ত মানুহৰ নজৰ পৰে, কিন্তু ধৰ্ম আৰু অন্তৰ চাফা নাথাকে য'ত ভগৱানৰ নজৰ পৰে। মানুহ ডাঙৰ হ'লে নিজৰ সৰুকাল পাহৰে, বিয়া পাতিলে মা দেউতাক পাহৰে, ল'ৰা ছোৱালী হ'লে ককাই ভাইক পাহৰে, ধনী হ'লে দুখৰ দিনবোৰ পাহৰে, আৰু যেতিয়া বৃদ্ধ হয় তেতিয়া পুৰণি কথাবোৰ মনত পেলাই কান্দে। আপোনাৰ সন্মান সেই কথাত নাই যি আপোনাৰ সন্মুখত কোৱা হয়, আপোনাৰ সন্মান সেই কথাত আছে যি আপোনাৰ অনুপস্থিতিত কোৱা হয়। এনেকুৱা ব্যৱহাৰ আনক নকৰিব যি ব্যৱহাৰ আপোনাক কৰিলে আপুনি বেয়া পায়। কিছু সহ্য কৰিবলৈও শিকিব লাগে, কাৰণ আমাৰো কিছুমান এনে দুখ আছে যিবোৰ আনে সহ্য কৰে। অজ্ঞানী ব্যক্তি ভুল লুকুৱাই ডাঙৰ বনে আৰু জ্ঞানী ব্যক্তিয়ে ভুল শুধৰাই ডাঙৰ বনে। মৃত্যু বৰ আচৰিত বস্তু। এদিন মৰিবলৈকে গোটেই জীৱন জীয়াব লাগে। ভাগ্য আমাৰ হাতত নাই, কিন্তু সিদ্ধান্ত আমাৰ হাতত আছে। ভাগ্যই আমাৰ সিদ্ধান্তক সলনি কৰিব নোৱাৰে, কিন্তু সিদ্ধান্তই আমাৰ ভাগ্য সলনি কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।